হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে চৰকাৰখনে কিদৰে সাধাৰণ জনতাক মাধমাৰ সুধাই আছে আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব যে অহা ১ আগষ্টৰ পৰা চৰকাৰী যিবোৰ সুবিধা আছে সেই সুবিধাসমূহত বিশেষকৈ চিকিৎসা সেৱাৰ যিবোৰ সুবিধা আছে সেই সুবিধাসমূহত 20% অৰ্থাৎ 20% মূল্য বৃদ্ধি কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰখনে প্ৰস্তুত লৈছে আৰু বিশেষকৈ ক'ব লাগিব পঞ্জীয়নকে ধৰি আদি কৰি যিবোৰ মাচুল আছে বিশেষকৈ অস্ত্ৰোপচাৰৰ পৰা আদি কৰি বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ কৰা যিবোৰ মাচুল আছে সেই মাচুল 20% বৃদ্ধি হোৱাৰ কাৰণে ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়সমূহত এক পৰিকল্পনা ৰচিছে আৰু অহা 1 আগষ্টৰ পৰা সেয়া বলবৎ হোৱাৰ কাৰণে ইতিমধ্যে চৰকাৰখনে থিৰাং কৰিছে। এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে সাধাৰণ জনতাই ইতিমধ্যে প্ৰতিটো দিশতে মাধমাৰ সুধিছে কি মূল্য বৃদ্ধি কি আলুৰ পৰা আৰম্ভ কৰি পিঁয়াজৰ পৰা আৰম্ভ কৰি প্ৰতিদিনে প্ৰয়োজন হোৱা প্ৰতিবিধ সামগ্ৰীৰে মূল্য বৃদ্ধি হোৱাৰ বিপৰীতে এইবাৰ কিন্তু যিহেতু চৰকাৰী এই যি সুবিধা আছিল বিশেষকৈ সাধাৰণ জনতাই যিবোৰ সুবিধা গ্ৰহণ কৰে বিশেষকৈ চৰকাৰী চিকিৎসালয়ত যিবোৰ সুবিধা ব্যৱহাৰ কৰে সেই সুবিধাবোৰত কিন্তু এই মুহূৰ্তত মাচুল বৃদ্ধি কৰাৰ কাৰণে যি পৰিকল্পনা ৰয়েছে তাক কিন্তু সাধাৰণ জনতাই এই মুহূৰ্তত ক্ষুব্ধ হৈ পৰিছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ এখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, যিখন স্বাস্থ্য কেন্দ্ৰত প্ৰতিদিনাখনে গড়ে ৩০০তকৈ অধিক ৰোগী ইয়াত চিকিৎসা সেৱা কৰে। আৰু 1 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ যিহেতু চৰকাৰী চিকিৎসা সেৱাৰ মাচুল যিহে 20% বৃদ্ধি পোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। স্বাস্থ্য বিভাগৰ পৰা এই নিৰ্দেশনা যিহেতু জাৰি কৰা হৈছে, গতিকে ইয়াকে লৈ বিভিন্ন সময়ত যিহেতু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আমি পৰৱৰ্তী সময়তো আপোনালোকক শুনাবলৈ চেষ্টা কৰিম।